ৰাজ্যত বতৰ পৰিৱৰ্তনৰ ভয়াৱহ ৰূপ নাই বৰষুণ বগাহাতীত পৰিণত জলসিঞ্চন ব্যৱস্থা চিৰাল ফাট দিছে পথাৰ যেন মৰুভূমিহে কঠীয়া সিঁচিব নোৱাৰি মূৰে কপালে হাত দিছে ভিন্ন প্ৰান্তৰ কৃষকে এই দৃশ্য গোসাইগাঁৱৰ পথাৰৰ চাওক বতৰ পৰিৱৰ্তনৰ কি ভয়াৱহ ৰূপ জেঠ মাহ সোমাল কিন্তু এতিয়াও আকাশৰ পৰা সৰি নপৰিল এটোপাল বৰষুণ চিৰাল ফাট দিছে গোসাইগাঁৱৰ বিশাল পথাৰ যেনিয়েই চাই তেনিয়েই মৰুভূমি সদৃশ পৰিৱেশ চৰকাৰৰ বিয়াগুম জলসিঞ্চন বিভাগো বগাহাতীত পৰিণত হ'ল হাল বাই ভুই ৰোৱাটো দূৰৈৰে কথা কঠীয়াও সিঁচিব পৰা নাই কৃষকে খেতি কৰিব নোৱাৰিলে খাব কি অনিশ্চয়তাত ভুগিছে গোসাইগাঁৱৰ কৃষক মাহত বৰষুণটো দিব লাগিছিল কিন্তু আজি জেঠ মাহ হৈ যায় আজিলৈকে বৰষুণ নাই তেনেকুৱা এটা পৰিস্থিতি আপুনি দেখিব পাৰিছে যে ধান ৰোৱাটো বেলেগ কথা আমি কঠীয়াই সিঁচিব পৰা নাই আজি ইৰিগেশ্যনৰ কোনো ব্যৱস্থা থকাৰ উপৰিও আজিলৈকে পানীত এতিয়ালৈকে এটোপাল পানীও আহি পোৱা নাই তো তেনেকুৱা এটা পৰিস্থিতি মই চৰকাৰলৈ অনুৰোধ জনাম যে ইৰিগেশ্যন থকাৰ পাছতো যদি খেতিয়কসকলে যদি পানী নাপায় তেনেহ'লে কেতিয়া পাব ধানটো যদি খেতি কৰে আমি খাম কি বা আমাৰ কৃষিজীৱী মানুহসকলে এইটোৰ ওপৰত নিৰ্ভৰশীল তেখেতসকলৰ কি ভৱিষ্যত কি হ'ব তেনেকুৱা এটা অনিশ্চয়তাত আমি ভুগি আছোঁ হাহাকাৰ লাগিছে ওৰাঙৰ কৃষকৰ মাজতো এই বছৰ কৃষকে খেতি কৰিব পাৰিবনে নাই সেয়াও এতিয়া প্ৰশ্নবোধক কাৰণ খৰাঙে বিপদত পেলাইছে কৃষকক পথাৰৰ অৱস্থা চাওক পানীৰ অভাৱত শ শ বিঘা ভূমি চন পৰি ৰৈছে বৰষুণলৈ বাট চাই ভাগৰিছে কৃষক চৰকাৰৰ জলসিঞ্চন ব্যৱস্থাও ধোঁৱাচাঙত উঠিল পথাৰলৈ আহি হুমুনিয়াহ কাঢ়িছে ওৰাঙৰ কৃষকে কৃষি কৰ্ম কৰিব নোৱাৰিলে কেনেকৈ পোহপাল দিব নিজৰ পৰিয়াল আমি আগতে বহাগৰ শেষতে আমি মানে কঠীয়া পেলাই দিওঁ আগতীয়াকৈ তেতিয়া হাতৰ আগে পিছে আমি ৰুওঁ কিন্তু এইবছৰ এনেকুৱা আছে জেঠ পালেহি পানী বুলিবলৈ ওপৰ ফালৰ ভগৱানৰ ফালেও নাই আমাৰ চৰকাৰৰ ফালেও নাই চৰকাৰৰ ফালৰ পৰাতো যিখিনি আমাৰ ইয়াতে আগত হাবিগাঁৱে হওক আমাৰ গেলাবিল ইৰিগেশ্যন প্ৰজেক্টত আজি বহুত বছৰ আগতে কিছুমান হেৰি পুতিলে কেনেল পুতিলে কিবা কয় তেওঁলোকৰ ইৰিগেশ্যনৰ কিবা বনালে কিন্তু গভীৰ নলীনাদ বুলি কয় তেওঁলোকে কিন্তু একো নাই এনে পুতি থ'লে এটা জৰাজীৰ্ণ অৱস্থা শুনিব পাইছোঁ তাত ষ্টাফ আছে কিন্তু কোনো কাম নাই পানী নাই এনেকুৱা অৱস্থা হৈছে আমি এইবছৰ খেতি কৰিব পাৰিম নে নোৱাৰিম সেয়া এটা সন্দেহজনক প্ৰশ্নবোধক হৈছে যিটো অৱস্থা ওৰাঙৰ পৰা অশ্বিনী শৰ্মা আৰু গোসাইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায় নিউজ লাইভ